সোণৰ আমদানিত অভাৰ এষ্টিমেশ্যন হৈছে চিন্তাৰ বিষয়। ষ্টুডেণ্ট এনৰলমেণ্টত অভাৰ এষ্টিমেশ্যন হৈছে সেইটো চিন্তাৰ বিষয়। কিন্তু যদি ক্লাইমেট ৰিস্কত অভাৰ এষ্টিমেশ্যন হোৱা নাই তেতিয়াহ'লে সেইটো বহুত বেছি চিন্তাৰ বিষয়। আমি দেখা পাওঁ কেলিফৰ্ণিয়া, USA আৰু অষ্ট্ৰেলিয়াৰ ভিক্টৰিয়াত কেনেকৈ ৱাইল্ড ফায়াৰে কেনেকুৱা এটা অৱস্থা কৰিছে। চেলিব্ৰিটিৰ ঘৰ চৰ পলাই যাব লগা হৈছে। আনহাতে ম্যানমাৰত আমি দেখা পাওঁ কেনেকৈ নিজৰ দেশৰ এয়াৰফ'ৰ্চে নিজৰ দেশৰ নাগৰিকৰ ওপৰত এটেক কৰিছে, বহুত মানুহ মৰিছেও। আপোনালোকে এতিয়া চিন্তা কৰিব লাগে ভাৰতত তেনেকুৱা হৈছে নেকি? হৈছিল। মিজোৰামত 1966ত আমি তেনেকুৱা এটা ইনচিডেণ্ট দেখা পাওঁ। টিবেটত ভূমিকম্প হ'ল। আপোনালোকৰ মনত পৰেনে 2015 চনত প্ৰায় 9,000 মানুহ ঢুকাইছিলে নেপালৰ আৰ্থকুৱেকত। এনে নিউজ, পৰীক্ষাকেন্দ্ৰিক নিউজ লৈ পেলাই আমি RNR IAS একাডেমীত এটা প্ৰচেষ্টা কৰিছোঁ আপোনালোকৰ সহায় হওক বুলি। আশা কৰোঁ আপোনালোকে চাই আৰু আপোনালোকে লাভৱান হয়। চ' আজি আমি আৰম্ভ কৰিম 10 জানুৱাৰী 2025 নিউজ এনালাইচিছ। চ' লেটছ ষ্টাৰ্ট। প্ৰথম নিউজটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। এগেইন কণ্টেক্সট ইজ চেণ্ট্ৰেল মিনিষ্টাৰ ভিজিটিং আছাম, শিৱৰাজ সিং চৌহান, মিনিষ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট এণ্ড মিনিষ্টাৰ ফৰ ফাৰ্মাৰ্ছ ৱেলফেয়াৰ এণ্ড এগ্ৰিকালচাৰ। চ' তেওঁ অসমত আহিছে আৰু নেচাৰেলি চিটুৱেশ্যন অফ দিছ স্কিম, ৰুৰেল ডেভেলপমেণ্টৰ আটাইতকৈ ডাঙৰ স্কিমটো এইটোৱে PMAYG। PMAY এটা আৰ্বান কম্পনেণ্টো আছে, সেইটো কিন্তু MORD মিনিষ্ট্ৰী আণ্ডাৰত নহয় কিন্তু দেই, মনত ৰাখিব। সেইটো হৈছে মহুৱা, যিটো মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, সেইটোৰ কম্পনেণ্ট। যি কি নহওক এইটোৰ প্ৰগ্ৰেছ তেওঁ এছেছ কৰিবলৈ আহিছে। চ' মন কৰিবলগীয়া কথা কি, আমাৰ টাৰ্গেট আছিলে হাউচিং ফৰ অল বাই 2024। চ' এইটো আনফৰ্চুনেটলি ক'ভিডেও বহুত এফেক্ট কৰিলে। এই স্কিমটো 2016 পৰা আৰম্ভ হৈছিলে। এতিয়াৰ ষ্টেটাছটো এইটো যে আমি এই প্ৰগ্ৰেমটো এক্সপাণ্ডো কৰিছোঁ, বেনিফিচিয়াৰী লিষ্ট, আৰু তাৰ লগতে টাইম পিৰিয়ডটো বঢ়াইছোঁ নেক্সট 5 বছৰৰ কাৰণে। মন কৰিবলগীয়া কথা, এই স্কিমটোত আটাইতকৈ ইম্পৰ্টেণ্ট ৰোল প্লে কৰে গ্ৰাম সভা। আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকল 243(8) যে আছে, গ্ৰাম সভা, তেওঁলোকে ডিচাইড কৰে যে আল্টিমেটলি কোনে বেনিফিচিয়াৰী হ'ব। কি বেচিছত কৰে? আমাৰ 2011ত এখন ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছ হৈছিলে। সেই চেঞ্চাছখনত কিছুমান ডিপ্ৰাইভেশ্যন ইণ্ডিকেটৰ্ছ আছিল। তো সেইটোৰ বেচিছত কোন বেছি ডিপ্ৰাইভ, সেই হিচাপত লিষ্ট প্ৰিপেয়াৰ কৰা যায় আৰু বেনিফিচিয়াৰী বেনিফিট দিয়া যায়। চ' এটা বহুত ছিগনিফিকেণ্ট ছ'চিয়েল জাষ্টিছ স্কিম হয় মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ। মই ইয়াৰ ডিটেইলছ আমাৰ ভিডিঅ'ত দিছোঁ, নোটছত দিছোঁ, আপোনালোকে চাব। নেক্সট নিউজ ইজ এবাউট এ ফেমাছ পাৰ্চনেলিটি, অসমৰ মানে কলা জগতৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি, জ্ঞানদা কাকতি। তেওঁ অভিয়াছলি আমাৰ প্ৰথম আকাশবাণী কেন্দ্ৰ শ্বিলঙৰ পৰা যেতিয়া হৈছিল, তেওঁৱে প্ৰথম তাৰ এনাউন্সাৰ আছিলে। আৰু তাৰ উপৰিও এগৰাকী অভিনেত্ৰী হিচাপেও তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিলে, নেশ্যনেল এৱাৰ্ডো পাইছিলে। তাৰপিছত তেওঁৰ বাৰ্লিন ফিল্ম ফেষ্টিভেলতো তেওঁৰ চিনেমা ৰেকগনিশ্যন পাইছিলে। কণ্ঠশিল্পীও আছিলে। চ' তেওঁৰ বিষয়ে আমি জানিব লাগে, লেগেচি তেওঁৰ। চ' দুখৰ খবৰ, আৰু কিন্তু তেওঁৰ এচিভমেণ্টছখিনি আমি চেৰিছ কৰিব লাগে আৰু জানিব লাগে। প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰাটো যথেষ্ট ইম্পৰ্টেণ্ট। নেক্সট এগেইন টিবেটত যিটো ভূমিকম্প হৈ গ'ল, সেইটোৱে আমাক আকৌ এটা মানে সোঁৱৰাই দিলে। কালি আমি ডেম ছেফটি বিলৰ কথা ক'লোঁ যে আমাৰ ডেমবিলাক কিমান ছেফ। এতিয়া নতুনকৈ আজি আহিছে ছিছমিক মাইক্ৰ'জনেশ্যন, যে আমাৰ এভৰি ছিংগল ডিষ্ট্ৰিক্ট এছেছ হ'ব, বিশেষকৈ নৰ্থ ইষ্টত যিবিলাক, আৰু যিখিনি জ'ন 5ত পৰে। এতিয়া আমাৰ কুমাউন গাৰৱাল ৰেঞ্জ উত্তৰাখণ্ডৰ, সেইটো বিৰাট বেছি ভলেটাইল ৰেঞ্জ। কিয়? বিকজ আপোনালোকে মন কৰিব, আমাৰ ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেট কলিজনত ফৰ্ম হয় হিমালয়া, আৰু এই জ'নটোত বহুত ফল্ট লাইন আছে। এই ফল্ট লাইনবিলাকত হাইলি ছিছমিক জ'ন। চ' যথেষ্ট আৰ্থকুইক প্ৰেছাৰ্ছ আহে। মাজে মাজে যদি ৰিলিজ হৈ নাথাকে তেতিয়াহ'লে প্ৰেছাৰ বহুত বেছি হয়, আৰু মানে দ্য থ্ৰেট অফ এ ভেৰি মেছিভ আৰ্থকুইক ইজ হিউজ। ইনফেক্ট কুমাউন গাৰৱাল ৰিজনত 8+ ৰেক্টাৰ স্কেলৰ এটা আৰ্থকুইক অভাৰ ডিউ আছে বুলি কৈছে এক্সপাৰ্টে। চ' এনেকুৱা ক্ষেত্ৰত আমি মাইক্ৰ'জনেশ্যন কৰা, আৰু মন কৰিব লগা কথা এইটো যে আমি আৰ্থকুইকে মানুহক নেমাৰে, ৰং কনষ্ট্ৰাকশ্যন বা আমাৰ যিখিনি হিউমেন ক্ৰিয়েটেড ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইবিলাকে মাৰে। ঘৰ চৰ পৰি পেলাই, বা বোলে কাৰেণ্টৰ ৱায়াৰ চয়াৰ পৰি গ'ল। চ' আমাৰ বিল্ডিং নৰ্মছ, বিল্ডিং কোডছবিলাক প্ৰপাৰ হৈছে নে নাই, আৰু বিল্ডিং কোডছ অকল কিতাপত থাকিলেই নহ'ব, প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হৈছে নাই, এইবিলাক চাব লাগিব। চ' অল দিছ থিংছ আৰ হাইলাইটেড ইন দিছ নিউজ।
তাৰপিছত এটা নিউজ ইণ্টাৰেষ্টিং এইটোৰ কাৰণে হয় যে কেতিয়াবা আমাৰ এতিয়া ধৰক অপজিশ্যন পাৰ্টিবিলাকে কৈ আছে যে অসমত ইমান ডেট বাৰ্ডেন আছে বা অসমৰ ইকনমি ছাষ্টেইনেবল নহয়। এই হিমন্ত বিশ্ব শৰ্মাক ক্ৰিটিচাইজ কৰিছে। এতিয়া আপোনালোকেতো এক্সাম পৰীক্ষা দিবলৈ বহিলেতো ডাইৰেক্ট গভৰ্ণমেণ্টক ক্ৰিটিচাইজ কৰিলে নহ'ব। গভৰ্ণমেণ্টৰ পজিটিভ পইণ্টছবিলাকো লিখিব লাগিব। অসমৰ ইকনমিৰ পজিটিভ পইণ্টছ কেইটামানতো লাগিব। চ' সেই তেনেকুৱা কিছুমান পইণ্টছ মই নোটছত দি দিছোঁ। জেনেৰেলি আমাৰ ষ্টেটৰ যিটো আমাৰ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট ডেট ইজ কোৱাইট গুড। এইটো যদিও ইনফ্লেশ্যন এডজাষ্টেড নহয়, মানে নমিনেল ৰেটেই হয়, বাট ষ্টিল ইট ইজ কমেণ্ডেবল। ডেট টু GDP 23.47% হাই বাট ষ্টিল মেনেজেবল। তাৰপিছত আমি এইবিলাকতো এডভান্টেজ আছামৰ ওপৰতো আমি বহুত কথা পাতিলোৱে। চ' অল দ'জ থিংছ আৰ ক্ৰিয়েটিং অৰ একচুৱেলি গভৰ্ণমেণ্ট ইজ ট্ৰাইং টু ক্ৰিয়েট এন ইক'চিষ্টেম ফৰ ইনভেষ্টাৰ্ছ টু কাম এণ্ড ইনভেষ্ট ইন আছাম। চাওক, আমাৰ উইকনেছ আছে কিছুমান, আমাৰ জিঅ'গ্ৰাফিকেল উইকনেছ আছে, কানেক্টিভিটিৰ ইছ্যুজ আছে, যিবিলাকৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা নাই। আৰু তাৰপিছত আমাৰ অইল, টি এইবিলাকৰ ওপৰত আমি অভাৰ ডিপেণ্ডেণ্ট আমাৰ ৰেভিনিউৰ কাৰণে। চ' সেইটো কাৰণে নেচাৰেলি এটা ট্ৰানজিশ্যন বিচাৰিছে চবেই, এক্সপাৰ্টেও বা গভৰ্ণমেণ্টেও বিচাৰিছে, আৰু আমাৰ কাৰণেও সেইটো ভাল। সেইটো হ'ব লাগে, এক্সপানচিভ হ'ব লাগে, ডাইভাৰ্চ হ'ব লাগে ইকনমিটো, এণ্ড আমি সেইটো পথত গৈ আছোঁ। চ' সেই তেনেকুৱা কি পইণ্টছ কোনবিলাক ইউজ কৰিব সেইবিলাক মই নোটছত দি দিছোঁ। নেক্সট এগেইন, প্ৰধানমন্ত্ৰীয়ে যেতিয়া ক'ৰবাত কিবা কয়, সেইটো আমাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়। সেই বিষয়টোতো ইম্পৰ্টেণ্ট হয়েই, আৰু তেওঁ যিবিলাক ষ্টেটমেণ্ট দিয়ে আমি হুবহু সেইবিলাক পৰীক্ষাত ইউজ কৰিব পাৰোঁ। এতিয়া কি হৈছে, তেওঁ প্ৰবাসী ভাৰতীয় দিৱসত তেওঁ কেইটামান কথা কৈছে যে ইণ্ডিয়া, চবে কয় যে ইণ্ডিয়া নিউট্ৰেল বা ইণ্ডিয়াই মানে কাৰো ছাপৰ্ট নকৰে, বা মানে ইণ্ডিয়া সদায় মানে ফেন্স চিটাৰ, ইণ্ডিয়া সদায় এলেজ কৰে যে আমি ফেন্স চিটাৰ বুলি। কিন্তু তেওঁ কৈছে নহয়, আমি ফেন্স চিটাৰ বা নিউট্ৰেল নহয়, উই আৰ ইন দ্য ছাইড অফ পিচ, তেওঁ কৈছে। ডেট ইজ হিজ ভাৰ্চন, ইউ কেন ইউজ ইট ইন এক্সাম। তাৰপিছত তেওঁ কৈছে যে আমি মানে যুদ্ধ নহয়, হিন্দীত কৈছে যুদ্ধ নহয়, আমি বুদ্ধক বিশ্বাস কৰোঁ। বুদ্ধ মানে গৌতম বুদ্ধৰ কথা কৈছে। চ' বেচিকেলি বুদ্ধ ষ্টেণ্ডছ ফৰ পিচ বা ধম্মা, যিটো অশোকাৰ ফিলচফি আছিলে। তাৰপিছত যিহেতু প্ৰবাসী ভাৰতীয় দিৱসৰ আমি কি চেলিব্ৰেট কৰোঁ, দ্য কণ্ট্ৰিবিউশ্যন অফ অভাৰচিজ ইণ্ডিয়ানছ। চ' তেওঁ কৈছিলে যে যিবিলাক অভাৰচিজ ইণ্ডিয়ানছ তেওঁলোকক ৰাষ্ট্ৰদূত বুলি কৈছে। এইখিনিতে মই কৈছোঁ, তেওঁ এটা টাৰ্ম ইউজ কৰিছে গিৰমিটীয়া বুলি। গিৰমিটীয়া মানে কি, আমাৰ যিবিলাক একচুৱেলি কি হয়, গিৰমিটীয়া কনফাৰেঞ্চ হ'ব লাগে বুলি কৈছে। গিৰমিটীয়া মানে কি, আমাৰ ইণ্ডিয়াৰ পৰা দুটা টাইপ অফ ডায়েস্পৰা আছে। ডায়েস্পৰা মানে ইণ্ডিয়াৰ পৰা যিখিনি মানুহ বাহিৰলৈ গৈছে সেইবিলাক ডায়েস্পৰা বুলি কয়। অল্ড ডায়েস্পৰা আৰু নিউ ডায়েস্পৰা। নিউ ডায়েস্পৰাখিনি আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ যিখিনি গৈছে, ধৰক অকণমান কিছুমানটো তাতেও দুখীয়া মানুহো গৈছে বা অলপ লোৱাৰ ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ডৰো গৈছে, যেনেকৈ মিডিল ইষ্টত গৈছে বা কেনেডা চেনেডা যায়। তাৰপিছত কিছুমান অকণমান ভাল মানে পুল ফেক্টৰত যোৱাও মানুহ আছে, ইউৰোপ গৈছে বা USA গৈছে। কিন্তু আগৰ পুৰণা যিবিলাক গৈছিলে, ধৰক আজি কেৰিবিয়ান আইলেণ্ডছত, ফিজি, এইবিলাক কাণ্ট্ৰিত, সেই মানুহখিনি কিন্তু ইণ্ডেণ্টাৰ্ড লেবাৰ্ছ আছিলে, মানে বণ্ডেড লেবাৰ্ছ আছিলে। সেইবিলাককে গিৰমিটীয়া বুলি কয়। কেতিয়াবা প্ৰিলিমছত আপোনাৰ আহি যাব পাৰে গিৰমিটীয়া মানে কি। চ' তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনো ৰেকগনাইজ কৰে। এতিয়া বহুত ফেমাছ আপোনাৰ এনেকুৱা আছে যে টুৱাইচ মাইগ্ৰেণ্ট, মানে তেওঁলোকে হয়তো ইণ্ডিয়াৰ পৰা তেনেকৈ ইণ্ডেণ্টাৰ্ড লেবাৰ হিচাপে গৈছিল, তাৰপিছত তেওঁলোকে আকৌ US গৈ পেলাই প্ৰপাৰলি ছেটেল এণ্ড ডুইং কোৱাইট ৱেল। এনেকুৱা এক্সাম্পলটো বহুত আছে আমাৰ। এতিয়া অল দ'জ থিংছ আৰ ৰেকগনাইজ, চ' ইট ইজ এন ইম্পৰ্টেণ্ট নিউজ। নেক্সট এগেইন, এইটো কেলৈ ইম্পৰ্টেণ্ট হয়, মানে এইবাৰ আমাৰ ৰিপাব্লিক ডেত, মানে পাব্লিক পাৰ্টিচিপেশ্যন ইন নেশ্যনেল ইভেণ্টছ, এইটো লৈ পেলাই প্ৰধানমন্ত্ৰীয়ে বহুত এমফেচিছ কৰিছে। তাতে এইবিলাক টাৰ্ম আপোনালোকৰ পৰীক্ষাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট হয়, যে জন ভাগীদাৰী, PM টক্স এবাউট জন ভাগীদাৰী। এইবিলাক যেতিয়ালৈকে কিৱৰ্ডছ ইউজ নকৰে তেতিয়ালৈকে আপোনালোকে নম্বৰ নাপায়। এটলিষ্ট ফ্ৰেছ কিৱৰ্ডছবিলাক ইউজ কৰি থাকিব লাগিব। যে পাব্লিক পাৰ্টিচিপেশ্যন ইন নেশ্যনেল ইভেণ্টছ, সেইটো এনচিয়'ৰ কৰি, মানে হাউ ইজ হি ৰেকগনাইজিং ইট। আমাৰ যিবিলাক ধৰক মানে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, ছাকচেছফুল এণ্ট্ৰপ্ৰিনিয়াৰ্ছ, বা একদম গ্ৰাউণ্ড লেভেলত বোলে কোনোবা ভাল ডিজাষ্টাৰ ৰিলিফ ৱৰ্কাৰ্ছৰ কথা কৈছে, ইয়াতে কিছুমান ভাল ছ'চিয়েল ছেল্ফ হেল্প গ্ৰুপ মেম্বাৰ্ছৰ কথা কৈছে, আশা ৱৰ্কাৰ্ছৰ কথা কৈছে, এইবিলাক মানুহ মাতিছে। তেওঁলোকক এটা টাৰ্ম এটা দি কৈছে তেওঁ, যে দিজ আৰ দ্য আৰ্কিটেক্টছ অফ স্বৰ্ণিম ভাৰত। আৰ্কিটেক্টছ অফ স্বৰ্ণিম ভাৰত। চ' এগেইন দিছ বিকামছ এন ইম্পৰ্টেণ্ট কিৱৰ্ড, আৰ্কিটেক্টছ অফ স্বৰ্ণিম ভাৰত। চ' সেইটো কাৰণে মই আপোনালোকে গোটেইখিনি নাম মুখস্থ কৰিব নালাগে, কাক কাক মাতিছে, বাট জাষ্ট কিৱৰ্ডছকেইটা কেইটামান দুই এটা মনত থাকিব, ক'ৰবাত ইউজ কৰিব পাৰিব। সেইটো কাৰণে মই থ'লোঁ যে জনভাগীদাৰী মানে কি, আৰু আৰ্কিটেক্টছ অফ স্বৰ্ণিম ভাৰতত কোন কোন আহে। চ' এনেকৈ ইউ কেন জাষ্ট মেনশ্যন, ড্ৰপ ছাম নেমছ। নেক্সট, লুডাইট ফিয়াৰ্ছ। লুডাইট ফিয়াৰ্ছ ইজ একচুৱেলি লুডাইট, এইটো এটা মানে যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিলে তেতিয়া মানে প্ৰথম এতিয়া যেনেকৈ আমাৰ AI অহাৰ কাৰণে বহুত মানুহে থ্ৰেটেন ফিল কৰে যে দ্য জবছ উইল গো।
ঠিক তেনেকৈ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনত প্ৰথমতে যেতিয়া কটন মিলছবিলাকত মেচিন প্ৰডাকশ্যন হৈছিলে তেতিয়াও তাতো সেইটো হৈছিলে লুডাইটছ আৰ গ্ৰুপছ ইন ইংলেণ্ড হু ব্ৰক ডাউন মেচিনছ চ' এনেকুৱা এতিয়া আমি দেখা পাওঁ এতিয়াও ইউ এছত এতিয়া এটা মানে মুভমেণ্ট চলি আছে কিছুমান ডক ৱৰ্কাৰ্ছে প্ৰটেষ্ট কৰি আছে এগেইন দে বিলিভ ডেট মেচিনছ আহিব এণ্ড দেয়াৰ ৱৰ্ক উইল গ' চ' ছাম থিংছ আৰ অলৱেজ ৰিপিটেড ইন হিষ্ট্ৰী এতিয়া হয়তো চি আহিলে হয়তো আমিও কৰিব লগা হ'ব পাৰে লাইক মে বি কালি যেনেকৈ কৈছিলোঁ এডমিনিষ্ট্ৰেটিভ এছিষ্টেঞ্চ বা কেছিয়াৰ্ছসকলে কৰিব পাৰে দে মাইট বি দ্য নিউ লুডাইটছ বাট টাৰ্ম ইজ ইম্পৰ্টেণ্ট লুডাইট মুভমেণ্ট কি বিকজ এআইয়ে জব ডিষ্টাৰ্ব কৰাৰ এটা টেণ্ডেঞ্চি আছে বা হৈছেও সেইটো কাৰণে দিছ টাৰ্ম বিকামছ ইম্পৰ্টেণ্ট চ' ইউ শুড ন' অ'কে তাৰপিছত এইটো এৰিয়াত মই যে ক'লোঁ ম্যানমাৰত বম্বিং কৰিছে ম্যানমাৰ আৰ্মিয়ে এয়াৰফ'ৰ্চে তাত মিলিটাৰী জুণ্টা আৰু সেইটোতো প্ৰপাৰ হেৰি নহয় লেজিটিমেট গভৰ্ণমেণ্ট নহয় হুণ্টা বুলি কয় তেওঁলোকে ইয়াতে এয়াৰফ'ৰ্চ এই জেগাটো আকৌ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিকেলিও কিয় আমাৰ যিটো কালাদান মাল্টি মডেল প্ৰজেক্ট আছে সেইটোতো তাতে আছে ন চিটুৱে পৰ্ট ইয়াতে আছে চ' অল দিছ থিংছ আৰ ইম্পৰ্টেণ্ট চ' দ্যাটছ ইট ফৰ টুডে See you tomorrow. Thank you.